নমস্কাৰ। আমাৰ মুখত বা মুখৰ কোণত ঘা হয় বিভিন্ন কাৰণে। তাৰে ভিতৰত আজি কেইটামান কাৰণ আপোনালোকৰ আগত দাঙি ধৰিম। প্ৰথম কাৰণটো হ'ল আপোনাৰ শৰীৰত যদি ডিহাইড্ৰেশ্যন থাকে তেনেহ'লে মুখত ঘা হ'ব পাৰে বা মুখৰ কোণত ঘা হ'ব পাৰে। 2 নম্বৰ আপোনাৰ ভিটামিনৰ অভাৱ। যদি আপোনাৰ ভিটামিনৰ অভাৱত মুখৰ কোণত ঘা হয় তেনেহ'লে ভাবিব যে আপোনাৰ ভিটামিন B12 আৰু B2 অভাৱ ঘটিছে। গতিকে উপযুক্ত খোৱা খাদ্য ভালকৈ খালে এইটো অভাৱ পূৰণ হয় আৰু মুখৰ কোণৰ ঘা অতি সোনকালে ঠিক হয়। 3 নম্বৰ আপোনাৰ হৰম'নাল ইমবেলেঞ্চ। হৰম'নাল ইমবেলেঞ্চ বা ঘাটতি হ'লে আমাৰ মুখৰ কোণত ঘা হয় বা মুখত ঘা হয় বা আলচাৰেশ্যন দেখা দিয়ে। এইবোৰ সাধাৰণতে বেছিভাগ মহিলাসকলৰ বেছি দেখা দিয়ে কাৰণ সিহঁতৰ হৰম'নাল ইমবেলেঞ্চ হৈ থাকে। গতিকে সিহঁতৰ আলচাৰেশ্যন দেখা পাব, মুখত ৰঙা পৰিব বা বগা হৈ থকা দেখা পায়। গতিকে এইবোৰ হৰম'নাল ইমবেলেঞ্চৰ বাবেও হয়। 4 নম্বৰ আপোনাৰ জিংক আৰু ফলিক এচিডৰ অভাৱত মুখৰ কোণত ঘা হয়। গতিকে এইবোৰ কথা আমি জানিব লাগিব। তেতিয়াহ'লে আমি উপযুক্ত খোৱা খাদ্য খাই আমি মুখৰ কোণৰ ঘা ঠিক কৰিব পাৰোঁ। আৰু গৰম পানী নিমখ অলপ দি কুচি কৰি মুখৰ কোণৰ ঘা ঠিক কৰিব পাৰোঁ। কিন্তু এইবোৰ কৰাৰ পিছতো যদি মুখৰ কোণত ভাল নহয় তেনেহ'লে ভাবিব যে এইটো বেক্টেৰিয়েল আৰু ফাংগাল ইনফেকশ্যনৰ কাৰণে হৈছে। গতিকে ডক্তৰক দেখাই উপযুক্ত ঔষধ খাই মুখৰ কোণৰ ঘা ঠিক হয়। বেক্টেৰিয়া আৰু ফাংগাল ইনফেকশ্যন হ'লে মুখৰ কোণৰ ঘা দেখা দিব পাৰে বা আলচাৰেশ্যন হৈ যাব পাৰে। ধন্যবাদ।